নমস্কাৰ বন্ধুসকল। আজি ৰাতিপুৱাই গৰুজনী গাখীৰকণ খীৰাই গৰুজনী অকণ এৰি দিছিলোঁ। এৰি দিয়াৰ লগে লগে এতিয়ালৈকে গৰুজনী নাহিল। সেইকাৰণে আমাৰ ঘৰৰ ছাইডতে এইটো এটা বহুত ডাঙৰ জান আছে। এনেকুৱা জান আপোনালোকৰ চেৰাপুঞ্জীত থকা যিটো গুহাটোতকৈ ডাঙৰ। সেইকাৰণে এই জানটোৱেদি সোমাই গৈ মই গৰুজনী বিচাৰিবলৈ চেষ্টা কৰিম। তাকে আজি আপোনালোকক দেখুৱাওঁ। এতিয়া মই এই জানটোৰ গুহাটোৰ তলত সোমাই আছোঁ। এই জানটোৰ তলৰ গুহাটোত মই এনেকৈ সোমাই আছোঁ আৰু আপোনালোকক তাকে দেখুৱাম মই একদম কিমানলৈকে যাওঁ। এই গুহাটো হৈ গ'ল আপোনাৰ আমাক সৰুতে দেউতাহঁতে পুৰুষতীয়া মানুহে খন্দা বুলি কয়। এতিয়া মই জানটোৰে আগবাঢ়ি গৈ গৰুজনী বিচাৰিম। ওপৰলৈ চাবলৈ গ'লে যে বহুতখিনিয়ে আপোনালোকৰ মই দেখুৱাবলৈ চাম। ওপৰলৈ আপোনালোকক দেখুৱাবলৈ গ'লে এয়া দেখিছে, এই গছৰ লতা এনেকৈ ফালি দিলে ওপৰটো দেখি এই জানটো এইটো জান এনেকৈ ওপৰৰ পৰা ওলাই যাব পাৰি। এইটো তলৰ পৰা আপোনালোকক দেখুৱাইছোঁ। ওপৰলৈ এনেকৈ জানটো আছে। এইটো জান আমাৰ সৰুতে দেউতাহঁতে কৈছিলে পুৰুষতীয়া মানুহে খান্দিছিলে। সেইকাৰণে এই জানটো বহুতখিনিয়ে দ আৰু যেতিয়া বাৰিষা এই জানটোৱেদি পানী হুৰহুৰাই ওলাই যায় তেতিয়া আমাৰ ঘৰৰ বিচনালৈকে একদম শুনি থাকি আৰু গৰু ছাগলী আমাৰ নোহোৱা হ'লে এই জানটোৱে যদি সোমাই যায়গৈ তেনে ওলাবলৈ বহুতেই দিগদাৰ হয়। জানটো বহুত ডেঞ্জাৰ। আপোনালোক গৰু ছাগলী হৰালে কেতিয়াবা এইপিনেদি আপোনালোকৰ তিনিআলি কলিতা গাঁৱৰ যদি গৰু ছাগলী হৰাই এই জানটো মানে তিনিআলি কলিতা গাঁও পথাৰৰ লগত সংযোজন আছেগৈ। তিনিআলি কলিতা গাঁৱৰ পিনৰ গৰু ছাগলী হোৱালেও এইপিনেদি সোমাই এনেকৈ পেলাই ওলাই যায়গৈ। তাকে আজি আপোনালোকক এই জানটো দেখুৱাম। জানটোৰ ভিতৰত অসংখ্য ফুটা আছে ডাঙৰ ডাঙৰ। এইবিলাক দেখিছে জানটোৰ ভিতৰত থকা মানে বহুত ডাঙৰ ডাঙৰ সাপ এনেকুৱা বস্তু আছে। সেইকাৰণে আপোনালোকক জানটোৰ ভিতৰৰ আজি মই গৈ পেলাই গৰুজনী বিচাৰি আনিবলৈ চেষ্টা কৰিম। তাকে আপোনালোকক মই এই জানটোৰ তলৰ পৰা আজি ভয় লগা কিছু দৃশ্য দেখুৱালোঁ। মই লগত লাঠিডাল লৈছোঁ আৰু এই আগুৱাই আপোনালোকক যাবলৈ চেষ্টা কৰিম। এই জানটো দেখুৱাম। বহুত ওপৰলৈকে আছে। আপোনালোক যদি কেতিয়াবা আহে আমাৰ ঘৰৰ মুখেদি কোনেও গম নাপায় এনেকুৱা এটা জান এটা যে আছে। এইটো পুৰুষতীয়া মানুহে খান্দি থৈ গৈছিলে এসময়ত, যেতিয়া আমি জন্ম হোৱা নাছিলোঁ। শ বছৰ আগতে এই জানটো সৃষ্টি হৈছিলে। তাকে আজি আপোনালোকক দেখুৱাম মই জানটোৰ ভিতৰৰ অংশত কেনেকুৱা গছ আছে চাওকচোন, দেখিছে জানটো। সেইকাৰণে যদি আপোনালোকৰ কেতিয়াবা আমাৰ ঘৰৰ পিনে আহে তেনে এই জানটো আপোনালোকে এপাক চাবচোন। বহুত বেলেগ এটা জান আছে। তাকে মই আগুৱাই গৈ আছোঁ। আপোনালোকক তাকে দেখুৱাবলৈ চেষ্টা কৰিম। এনেকৈ বহুত ওখ জান তলৰ পৰা চালে আপোনালোকৰ এনেকুৱাকৈ দেখি ইমূৰ সিমূৰ নেদেখি। ইয়াত দেখিছে জানটো তলৰ পৰিৱেশ জয়াল, একো মাত বোল নুশুনি। দেখিছে এইটো জানৰ বাৰিষা এতেদি হুৰহুৰাই পানী আহি থাকে। এইটো গৰাটো দেখিছে গৰা কিমান। সেইটো সময়ত সঁচাকৈ কিন্তু মানুহে খন্দা নহয়, এইটো পুৰুষতীয়া মানুহে খন্দা হ'ব লাগিব। কাৰণ এইটো জান মানুহে সেইটো সময়ত খাৰা গৰা যদি কেনেবাকৈ ওপৰৰ পৰা আপোনালোক কেনেবাকৈ তললৈ পৰিল নহয়, খাৰা গৰা দেখিছে গৰাটো কেনেকুৱা খাৰা গৰা। আৰু এইবিলাক দেখিছে গৰাটোৰ ভিতৰত আছে আপোনাৰ এনেকুৱা দ গাঁত আছে। দেখিছে এনেকুৱা দ গাঁত আছে। আৰু জানটোৰ ভিতৰত এনেকুৱা আপোনালোকে শিপা পাব, গছৰ শিপা। সেই জানটোৰ তলৰ ভাগ তাকে মই আগুৱাই গৈ থাকিম। এয়া দেখিছে ইয়াৰ তলৰ পৰা খন্দা জানটো দেখিছে। পুৰুষতীয়া মানুহে এনেকৈ খান্দি জানটো এনেকৈ ওপৰলৈকে গৈছে, ওপৰলৈকে দেখিছে এনেকৈ পেলাই গৈছে জানটো। কেতিয়াবা আহিলে আপোনালোকে চাব, দেখিছে জানটোৰ ভয়াৱহ। মই আগলৈ গৈ থাকিব লাগিব কাৰণ গৰু ছাগলী গৰু পোৱালিটোও বহুত মাটি আছে। গৰু পোৱালিও বহুত মাটি আছে। সেইটো জানৰ গেহেৰাইটো দেখুৱাইছোঁ, গেহেৰাই আৰু তলৰ এয়া শিপা। ইয়াক কেনেকৈ জানটোৰ তলৰ বাঁহৰ শিপাই ধৰি আছে দেখিছে। মই ভিতৰলৈ সোমাই আহোঁতে আপোনালোকক জানটোৰ ভিতৰৰ
অংশবিলাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এয়া দেখিছে জানটো বহুতখিনিয়ে লম্বা। মই কেতিয়াবা আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এয়া এনেকৈ জানটো তলৰ অংশ দেখুৱাইছোঁ। তলৰ অংশ এনেকৈ বাঁহৰে আৱৰি দেখিছে, বহুতেই ভয়ংকৰ। ৰাতি যেতিয়া গহীন হৈ আহিব, গৰু ছাগলী আপুনি এই জানটোৱেদি বিচৰা সম্ভৱেই নহয়। আৰু জানটোৰ ভিতৰত আপোনালোকে পাব অসংখ্য গাঁত। এয়া দেখিছে মাৰাত্মক সাপ আছে, বহুত মাৰাত্মক। মই এতিয়া আপোনালোকক গাঁতখিনি দেখুৱাওঁতে মোৰ ভয় লাগি কঁপি গৈছে। বহুত মাৰাত্মক সাপ আছে কাৰণে জানটোত নামোতে বহুতেই ভাবিব। এয়া দেখিছে, এয়া জানটোৰ তলৰ বহুত ডাঙৰ ডাঙৰ মাৰাত্মক সাপ আছে। এইটো মই ইয়াত সোমাই আহিছোঁ, গাৰ নোম কঁপি আহিছে। তাকে আপোনালোকক জানটো দেখুৱালোঁ। এতিয়া জানটো গৈ পেলাই ওলাই যাবগৈ, গৈ এইটো এনেকৈ আহি থাকিব। এয়া জানটোৰ মুখ, জানটোৰ মুখৰ ভাগটো চাওকচোন, কেনেকুৱা গাঁতৰে আৱিষ্কাৰ হৈ আছে। কেনেকুৱা বস্তু থাকিব পাৰে এইখিনি গাঁতত। চাওক, এই গাঁতটো মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ। দেখিছে এনেকুৱা গাঁত আছে জানটোৰ ভিতৰত, এনেকুৱা গাঁত আছে, অসংখ্য গাঁত খালী বহুত মাৰাত্মক সাপ আছে ইয়াত। এইটো দেখিছে কি সাপ আছে ঠিক নাই। তাকে মই জানটোৰ ভিতৰ ভাগ আপোনালোকক দেখুৱালোহি, দেখুৱাই পেলাই জানটো ওলাই যোৱা। আৰু এয়া গাঁত দেখিছে, জানটোৰ ভিতৰত থকা এয়া গাঁত। আমাৰ ঘৰৰ ছাইডতে বাৰিষা পানী হৰহৰাই গৈ থাকে এইটো জানৰ মুখেদি। তাৰপিছত আপোনাৰ এয়া জাৰুবন, ভিতৰত আপোনালোকে জাৰুবনো পাব। এয়া জাৰুবন অসংখ্য আছে, এয়া দেখিছে। তাকে মই গৰু বিচাৰিবলৈ আহি গৰুজনী হৰা দেখি আপোনালোকক এই পৰিৱেশটো দেখুৱালোঁ। তাকে ওলাই গৈ জানটোৰ এনেকুৱা আপোনালোকে জানটো ওলাই আহি এনেকুৱা পৰিৱেশ এটা দেখিব। এইটো পৰিৱেশ পাব আপোনালোকে। তাকে দেখুৱালোহি। এনেকৈ তিনিআলি কলিতা গাঁও ওলাই যাব পাৰিবগৈ এই জানটোৱেদি। তাকে জানটোৰ মই মুখৰ ভাগ এয়া দেখুৱালোঁ। এনেকৈ মই ওলাই আহিছিলোঁ। আকৌ এই জানটোৱে সোমাই গৈ পেলাই আমাৰ ঘৰৰ মুখৰ কালভাৰটো পাম। তাকে আপোনালোকক মই এতিয়া গৰু বিচাৰি লওঁ। গৰু বিচাৰি ওলাই গৈ পেলাই আমাৰ ঘৰৰ মুখৰটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। দেখুৱালোঁ, চাই যাওক। এইটো এটা গাঁত দেখিছে, এইটো এটা গাঁত, কেনেকুৱা ভয়ংকৰ গাঁত আছে। এইটো এটা গাঁত আপোনালোকক দেখুৱালোঁ। গাঁত আছে, অসংখ্য গাঁত আছে। আপোনালোকে গাঁত পাব, মানে মাৰাত্মক সাপ আছে ইয়াত। তাকে মই আপোনালোকক এই জানটোৱেদি সোমাই গৈ পেলাই আমাৰ ঘৰৰ মুখতো ওলাব পৰাগৈ তাকে মই আপোনালোকক দেখুৱাম জানটোৰ। এয়া দেখিছে, জানটোৰ তলৰ পৰা ওপৰলৈ এনেকুৱাকৈ আৱৰি ধৰিছে। সন্ধিয়া হোৱাৰ লগে লগে আন্ধাৰে আৱৰি ধৰিলে বেলেগ এটা দৃশ্য হৈ পৰিব। তাকে আপোনালোকৰ জানৰ সেইটো ভিতৰৰ ভাগ দেখুৱালোঁ। আহিব, যিমান সোমাই আহিব তিমান ভয় লগা হৈ আহিব, জানটোৰ। এইকণ একে চেৰাপুঞ্জীৰ দৰে যে শিলটোৰ মাজত চাপি যাব লাগে, তেনেকৈ লতাৰ ওচৰেদি চাপি যাব লাগে এইকণত। সেয়া তাকে আপোনালোকক দেখুৱালোঁ। ঘৰৰ ওচৰৰ কাষতে লাগি থকা এই পুৰুষতীয়া মানুহে খন্দা জানটো। এই জানটো খান্দিছিলে পুৰুষতীয়া মানুহে খান্দিছিলে বুলি কয়। আমাৰ দেউতাহঁতক কৈছিলে, দেউতাহঁতৰ দেউতাহঁতেও কৈছিলে, সেইকাৰণে কয়। তাকে আজি মই আপোনালোকক এই জানটো দেখুৱাই গ'লোঁ, তাকে দেখুৱালোঁ। চাই যাওক, ধন্যবাদ।